Hello everyone. এই ভিডিওটো আপোনালোকৰ কাৰণে যিসকলে গুৱাহাটী হাইকোৰ্টৰ এক্সাম দিম বুলি ভাবিছে এপ্লাই যেটো 15 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু এই ভিডিওটো আপুনি যদি চাই আপোনাৰ এক্সাম প্ৰিপাৰেচনটো বহুত ভাল হ'ব আপুনি এক্সামত ডাইৰেক্ট পাছ কৰিব পাৰিব ইমানখিনি মই গ্যাৰান্টি দিব পাৰো ভিডিওটো আৰু ইয়াতে মই আপোনালোকৰ জেনেৰেল ইংলিশ ইয়াৰ এইখিনি কোৰ পৰা পঢ়িব সেই বস্তুটো আপোনালোকক দেখুৱাম কাৰণ ইয়াতে 50 মাৰ্কছ আপোনালোকৰ ইংলিশে কভাৰ কৰিব বলক তেনেহলে প্ৰথম আমি সময় নষ্ট নকৰাকৈ এইখিনি চাওঁ আৰু ইউটিউব চেনেলটো ইউটিউবত আহিব ইউটিউবত আহি আপোনালোকে একদম বেসিক বুলি সার্চ কৰিব ভিউ চেনেলত ক্লিক কৰিব ইয়াতে আপোনালোকে এটা প্লেলিষ্ট দেখিব যেটো প্লেলিষ্ট ইংলিশৰ কাৰণে আপোনালোকৰ ব্ৰহ্মাস্ত্ৰ বুলি ক'ব লাগিব ইয়াতে যদি আপুনি চাই প্ৰথমতে আপোনালোকৰ যিখন ওয়ার্ড পাওয়ার মেড ইজি কিতাপখন হয় এই কিতাপখন যিসকল এসএসসি এসপাইৰেন্ট হয় যিসকল বেংকিংৰ এসপাইৰেন্ট হয় তেওঁলোকে এই কিতাপখনৰ মূল্য জানিব আৰু এই কিতাপখনৰ আপুনি যদি হেক কৰে আপোনালোকৰ কমপ্লিট ভকেব সলিউশন খতম হৈ যাব যিখন 11 ঘণ্টাৰ সম্পূৰ্ণ ভিডিও আপোনালোকক দি থৈ দিছে কিতাপখন নিকিনাকৈ আপুনি এই ভিডিওটো চাওক 11 ঘণ্টাত আপুনি ইংলিশ কমপ্লিট কৰি দিয়ক লগতে আপোনালোকৰ বুজি পাবৰ বাবে ইয়াতে কিছুমান পিকচাৰ এড কৰিছে এই পিকচাৰখিনি আপোনাৰ মাইন্ডত ষ্টাম্প লগাই দিব যেটো আপোনাৰ ৰিকল কৰিবলৈ বহুতখিনি সহজ হ'ব আমাৰ এই চেনেলটোৱে আপোনালোকক এনেকুৱা কিছুমান ইম্পৰ্টেন্ট যিখিনি সাবজেক্ট প্ৰত্যেকটো সাবজেক্টৰ আপোনালোকৰ বাবে চেনেল যিখিনি প্ৰভাইড কৰিম বা ফিডবেক বা ৰিভিউ দিম সেইখিনি আপোনালোকৰ নিশ্চিতৰূপে এক্সামত পাস কৰাহে এৰিব আৰু এক্সাম দি অহাৰ পাছত আপুনি আমাৰ চেনেলটো তাৰ পিছত কমেন্ট কৰিব যদি আপোনাৰ এক্সামত নাহে আমাৰ চেনেলটো আনসাবস্ক্ৰাইব কৰি ৰাখিব ইমানখিনি মই আপোনালোকক 100% গ্যাৰান্টি দিব পাৰো কাৰণ মই যিমানবিলাক কম্পিটিটিভ এক্সাম দিছো 50 ভিতৰত মোক 45 পোৱা মোৰ নিজে মই ক'ব পাৰো 45 পাও বুলি 50 ভিতৰত আৰু এনেকুৱা নহয় যে মই আপোনালোকৰ কো নজনাকে মই আপোনালোকক ক'বলৈ আহিছো মই কাৰণ এই প্লেলিষ্ট যিমানখিনি আছে মই হেক কৰিছো সেই পৰিপ্ৰেক্ষিতত আপোনালোকক ক'ব পাৰিছো আৰু লগতে মই বহুতে সুধিব আপুনি উপদেশ দি আছে আপুনি কি পাস কৰা এনেকৈ সুধিব এইখিনি কেতিয়াও ক'ব নিবিচাৰো কাৰণ বহুতে কমেন্ট সেকশনত কিছুমানে জনাৰ কাৰণে এইটো কথা ক'ব বিচাৰো যে মই ক্লাছ 10 ৰ পৰা গ্ৰেজুৱেট হোৱালৈকে মই ক্লাছ 9 10 ৰ ল'ৰা-ছোৱালীক টিউচন কৰিছো কন্টিনিউয়াসলি ইতিয়ালৈকে মই টিউচন কৰো নেক্সট দ্বিতীয় কথাটো হয় হল যেটো গ্ৰামীণ বেংক হয় গ্ৰামীণ বেংকটো মই 4-5 মাহ মান চাকৰি কৰিলো তাৰ পিছত মই তাৰ পৰা উলাই দিলো নেক্সট আৰু এতিয়া ৰিসেন্টলি এটা জুনিয়ৰ এসিস্ট্যান্টৰ এক্সাম হৈ গৈছে তাতো মই পাস কৰিছিলো আৰু একেবাৰে লাষ্ট ফেজত কিছুমান খেলিমেলি বাবে তাত মই সিলেকশন নহলো কাৰণ মোৰে নাম তাত আছিল পাবলগীয়া আছিল ইমানখিনি মই ক'লো কাৰণ আৰু মই এসএসসি এক্সামও দিছো আগতে এসএসসি এক্সামটো কিন্তু মই পাস কৰিছো যেটো মই ফিজিক্যাল ৰানিংৰ কাৰণে ভাল নহয় সো তাত মই যোৱা নাই ইমানখিনি আপোনালোকক ইন্ট্ৰোডাকশন দিলো ইয়াৰ বাবে বহুত কথা বেছি কৈ দিয়া হৈছে কাৰণ বহুত ভাল কাম কৰিলো কিছুমান কথা শুনিব লাগে বেয়া কাম কৰিলো এটো মানুহে আলোচনা কৰে গটিকে সেইখিনি কথা বাদ দিছো কিন্তু ভিডিওটোত ইনক্লুড কৰিব নালাগে এনেকুৱা কথা প্ৰথমটো হৈছে ইয়াতে ইউটিউবৰ একেবাৰে আপুনি যিমান চেনেল চাই এক নম্বৰ চেনেলটো এটোৱে হয় একদম বেসিক ইয়াত আহিব ওয়ার্ড পাওয়ার মেড ইজি কিতাপখন হেক কৰিব আৰু সিনো আৰু এন্টো অৰ্থাৎ সমাৰ্থক আৰু বিপৰীত শব্দ ইয়াৰ যিমানখিনি আছে সম্পূৰ্ণ আপোনাক 11 ঘণ্টাত কমপ্লিট কৰি দিব আহক ইয়াত আপুনি ভালকৈ নিজৰ টাইমটো দিয়ক 11 ঘণ্টাত কমপ্লিট হ'ব কিতাপখন নেক্সট আপোনালোকৰ ব্ল্যাক বুক কিতাপখন বহুতে শুনিছে এই ব্ল্যাক বুক কিতাপখন আপোনালোকে এই ইডিয়ম ফ্ৰেজখিনি আপোনালোকে 200টা OWS ওয়ান ওয়ার্ড সাবস্টিটিউট আৰু ইডিয়ম ফ্ৰেজ 200টা কমপ্লিট কৰি দিয়ক আপোনাৰ এক্সামত পক্কা ভাল হ'ব নেক্সট আপোনালোকে যদি চাই যেটো ওয়ান ওয়ার্ড সাবস্টিটিউট সেইখিনি যদি নাচাই পিনে আপুনি ভাবে যে মই কিতাপখনে হেক কৰি দিও তেতিয়া আপোনালোকে জেনাৰেল ইংলিশৰ SP বাক্সি কিতাপখন আৰু লগতে ইংলিশৰ যেটো কেডি পাবলিকেশন নিতু সিং মেমৰ কিতাপ আৰু SP বাক্সি কিতাপ দুইখন ইনক্লুড কৰি অৰ্থাৎ 6 ঘণ্টাত হেক কৰি দিছে ইয়াত আহি আপুনি চাব পাৰে কমপ্লিট আপোনালোকৰ হৈ যাব এই কিতাপখন 6 ঘণ্টা মাৰাথনত একো এটা বস্তু স্কিপ কৰা নাই কিছুমান আপোনালোকক থিওৰি লগাই পিনে মুখস্থ কৰাইছে যেটো বহুত বেছি ভাল হিন্ট এটা দিয়ে লগতে ইয়াতে আৰু ইডিয়মৰ কাৰণে কাহিনী বনাই পিনে এটা ইডিয়ম বনাই যেটো কমপ্লিট ইডিয়ম ক্লাছ আপোনালোকক কমপ্লিট কৰিব 5 ঘণ্টা 30 মিনিটত এতিয়া মই ফ্ৰেজেল ভাৰ্বৰ কথা কওঁ ফ্ৰেজেল ভাৰ্বো কমপ্লিট কৰি দিব ইয়াত এতিয়া আহিব কি আপোনালোকৰ আহিব স্পট এৰৰ কিছুমান এৰৰ দিব আৰু ফিলাৰ আহিব অৰ্থাৎ কিছুমান খালি জায়গা থাকিব তাত ফিল কৰিবলৈ দিব এই এক্সামটোত নেক্সট আহিব সিনো এন্টো লগতে আপোনালোকৰ এটা ডাঙৰ পেৰাগ্ৰাফ দিব পেৰাগ্ৰাফটোৰ পৰা আপুনি আনসাৰ বিলাক নিজে উলিয়াব লাগে ইমানখিনি দিব ইংলিশৰ কাৰণে তাতে থাকিব 50 মাৰ্কস ভয়েস আহিব দুটামান নেৰেশন আহিব দুটামান এনেকৈ থাকিব আপোনালোকৰ আৰু ইয়াৰ বাবে জীৱ-জন্তু কিছুমান নামৰ বিষয় লৈ 2-3টা আহে তাৰ বাবে এই যেটো অমোনিয়ামছ এইটো মাৰাথন আপুনি কমপ্লিট কৰিব পাৰে তো ইমানখিনি ইয়াৰ বাবে হৈ যাব নেক্সট যদি ভাবে ভয়েস নেৰেশন এখিনি কৰো বুলি তেতিয়া এই পাছলৈ আপোনালোকে আহিব যদি আপোনাৰ বেসিক কমপ্লিট আছে ভয়েস নেৰেশন তেতিয়া এখিনি চাব নালাগে যি কিটা মই আপোনালোকক ৰিভিউ দিলো এখিনি আপুনি নিশ্চিতৰূপে হেক কৰিব যেটো 100% গ্যাৰান্টি আপোনাৰ ইংলিশৰ 50 ভিতৰত 45 ডাইৰেক্ট আপুনি লগাব পাৰিব যেটো মই
বহুত এক্সামত 50 ভিতৰত 45 নিজে পাইছোঁ। এতিয়া নেক্সট আপোনালোকে কি কাৰণে চাব লাগিব, নেক্সট আমি কম্পিউটাৰৰ কাৰণে। এতিয়া কম্পিউটাৰৰ কাৰণে আপোনালোকে কি চাব, পাৰ্মাৰ SSC আপোনালোকে নিশ্চয় নাম শুনিছে, পাৰ্মাৰ SSC কম্পিউটাৰ প্লেলিষ্ট। এই কম্পিউটাৰ প্লেলিষ্টটো কোনো পেইড কৰিছেও পাত্তা নাপায় ইয়াত আহক। পাৰ্মাৰ SSC ইমান ভালকৈ আপোনালোকক পঢ়ায়, তেওঁৰ পৰিৱৰ্তে কম্পিউটাৰটো অমন ছাৰে পঢ়াইছে। এইখিনি আহক, ইয়াত কমপ্লিট আপোনালোকৰ কম্পিউটাৰৰ কাৰণে শেষ হৈ যাব। MS Word কম্পিউটাৰ যিবিলাক বেছিক নলেজ কুৱেশ্যন সেইবিলাক আপোনাৰ এই প্লেলিষ্টটোত শেষ হৈ যাব। দ্বিতীয়টো কথা হৈছে একদম বেছিক, প্ৰথমটো আপুনি একদম বেছিক চাব, তাৰপৰা পাৰ্মাৰ SSC কম্পিউটাৰ প্লেলিষ্ট, আৰু এখন কিতাপ আছে মেথছৰ কাৰণে যিখন কোৱান্টিটিভ এপ্টিটিউড RS আগৰৱালা, কোৱান্টিটিভ এপ্টিটিউড RS আগৰৱালা। এইখন আপোনালোকে দেখিছে ৰেড কালাৰ ইয়াতে যে আছে, এনেকৈ থাম্ব এটা দেখুৱাইছে যে এই কিতাপখন আপুনি কমপ্লিট কৰিব পাৰে। এই কিতাপখন মোৰ লগতে আছে, মই আপোনালোকক ভিডিঅ'টো দেখুৱাই নিদিওঁ কাৰণ কিতাপখন বহুত পুৰণি হৈ গৈছে, দেখুৱাব বেয়া পাইছোঁ। ইয়াতে 10,000 সলিউশ্যন মেথছ প্ৰেক্টিছ আছে। এইখিনি আপুনি যদি শেষ কৰে তেতিয়া আপোনাৰ মেথছৰ কাৰণে কোনো ৰখাব নোৱাৰে। আৰু প্ৰথমটো কথা হৈছে কি, মেথছৰ ইয়াতে 20 মাৰ্কছে আহিব, গুৱাহাটী হাইকোৰ্টত 20 মাৰ্কছ, আৰু ৰিজনিঙো থাকিব, মানে 10টা মেথছ 10টা ৰিজনিং এনেকৈ আহিব। বাকী আপোনালোকৰ মেইন ইম্পৰ্টেণ্ট হ'ব ইংলিছ গ্ৰামাৰ। যোনে জানে তেওঁৰ কাৰণে এই এক্সামটো ক্ৰেক কৰিবলৈ সহজ হ'ব, আৰু এই পষ্টখিনি বহুত ভাল, হোম পষ্টিং হয় যিহেতু। নেক্সট আপোনালোকে পাৰ্মাৰ SSC যদি আপোনাৰ পঢ়িবলৈ সময় নাই তেতিয়া স্পটিফাইত তেওঁ FRB লঞ্চ কৰিছে। স্পটিফাইত যিটো মানে কমপ্লিট এটা অডিঅ' ফাইল স্পটিফাইত লঞ্চ কৰিছে, আৰু সেই যেনেকৈ আমি গান শুনো ঠিক তেনেকৈ আপুনি প্লে' কৰি ল'ব পাৰিব, আৰু তেওঁ ভইচটো শুনি আপুনি ইমাজিন কৰি পিনে সেই কুৱেশ্যনবিলাক মনত ৰাখিব পাৰিব। অডিঅ' ফৰ্মত আছে, সেইটো আপুনি কৰিব পাৰে যদি জিকে কাৰণে। জিকেটো ইমান ইম্পৰ্টেণ্ট নাই ইয়াত, গতিকে ইয়াতে কম্পিউটাৰ আৰু জিকে দুটা মিক্স কৰি দিছে। নেক্সট আপোনালোকৰ অনলি ইম্পৰ্টেণ্ট হ'ব ইংলিছৰ কাৰণে আপোনালোকে মই যিখিনি ক'লোঁ সেইখিনি চাব। আৰু আমাৰ অসমৰ কোৰ্চ আপোনালোকে কেতিয়াও নিকিনিব। যদি আপুনি অসমৰ কোৰ্চ কিনে যে আপুনি এটা ট্ৰেপ হৈ যাব। সিমানে ক'লোঁ, কোনো অসমৰ 3rd গ্ৰেড 4th গ্ৰেড কোৰ্চ লৈ পিনে কোনো পাছ কৰিব নোৱাৰে। যিখিনি মই আপোনালোকক ক'লোঁ এইখিনি আপুনি ট্ৰাই কৰি চাব পাৰে। যদি আপুনি 100% লৈ পিনে কৰে তেন আপুনি নিশ্চিতৰূপে সফল হ'ব পাৰিব। আৰু এনেকুৱা এটা কথা, যিমান পেইড কোৰ্চ বা ভাল কোৰ্চ হ'লেও পৰীক্ষাত পাছ কৰিব নোৱাৰিব পাৰে যদিহে তেওঁ নিজেই ইচ্ছা নকৰে বা চেল্ফ ষ্টাডি নকৰে। ইমানখিনি আছিলে আমাৰ ভিডিঅ'টো মটিভ। অসমৰ কোৰ্চ কেতিয়াও নিকিনিব। বাকী APSC কাৰণে ভাল আমাৰ অসমত আছে, সেইখিনি আপুনি চাব পাৰে APSC কাৰণে। বা যিসকলে 3rd গ্ৰেড 4th গ্ৰেডৰ কোৰ্চ লঞ্চ কৰে এটাও ভিডিঅ' নাচাব আপোনালোকে। এইখিনি মই যিমানখিনি ক'লোঁ আপুনি বেলেগত মগ্ন হোৱাতকৈ এইখিনি চাই দিয়ে যদি, তেনে আপুনি 100% হাইকোৰ্টৰ এক্সামত 6 মাহৰ ভিতৰত চাকৰি ল'ব পাৰিব। ইমানেই আছিলে ভিডিঅ'টো, ইমানতে সমাপ্ত কৰিছোঁ। বাকী চিলেবাছ বুলি ক'লে কিনো, সকলো চিলেবাছ একেই হয়, পঢ়াটোহে আপোনাৰ লগত কথা। ধৰি লোৱা 3rd গ্ৰেডৰ কাৰণে আপোনালোকে মেথছ চালে যিটো চিলেবাছ কিতাপখনত থাকে সেইখিনি চিলেবাছৰ পৰা আহে। ইংলিছো একেই, ভইচ নেৰেশ্যন, স্পৰ্ট এৰৰ, ইডিয়ম ফ্ৰেজ, চিনো এণ্টো এইবিলাকে আহে। এইবিলাকে আছে ইনফৰ্মেশ্যন। গতিকে ইমানেই আছিলে ইনফৰ্মেশ্যনটো। যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰিব, বন্ধুসকলে শ্বেয়াৰ কৰিব। যিজন বন্ধুক আপোনালোকে বহুত বেছি ভাল পায় যে চাকৰি পোৱাটো, তেওঁলোকলৈ এই ভিডিঅ' শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে এই যিখিনি মই আপোনালোকক ইনফৰ্মেশ্যন দিলোঁ 100% নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈ আপোনালোকক এই ভিডিঅ'টো ইনফৰ্মেশ্যন দিলোঁ। আৰু বহুতে সুধিও আছিলে, গতিকে সেইকাৰণে জনাই দিলোঁ।